এটা কথা কৈছে আপুনি বোলে 100 কোটি টকাৰ এইটো বছৰত মদ খাইছে, এইটো সম্ভৱ নেকি স্যাৰ? তেওঁলোকে মই গোটেই কথা কৈ দিছোতো যে তেওঁলোকৰ গোটেই কথা কৈ দিছো যে তেওঁলোকে মনোসজাগতা ৰাজনীতি ষড়যন্ত্ৰ অপপ্ৰচাৰ কৰে। যিমান মোক অপপ্ৰচাৰ সমালোচনা কৰিব দিনে দিনে যোগদান কাৰ্যসূচীও হৈ আছে। যিমান মোক সমালোচনা কৰিছে প্ৰত্যেক দিনে বেলেগ বেলেগ ৰাজনীতিৰ দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। গতিকে ৰাইজেতো বিশ্বাস নকৰে। ৰাইজে কোনো বিশ্বাস কৰিব নেকি? আজি যে তুলিৰাম ৰঙাং কাৰাপচন বুলি কয়, কাম নকৰে বুলি কয়, মদ খাই থাকে বুলি কয়, ৰাইজৰ লগত কথা নাপাতে বুলি কয়। আপোনালোকে চাওক, 3 বাজিৰ পৰা মই ৰাইজৰ লগত কথা পাতো। ৰাইজৰ আপদ বিপদ যি কাম আজি উঠনি ইয়াত লাংফেৰ সমষ্টিত যিবিলাকৰ ৰাইজৰ ওচৰত মই আহিছো, ৰাইজৰ ওচৰত যিবিলাকক মোক মেমৰেণ্ডাম দিছে, অথনি মুধম লেখেৰে EMA কৈছে যে 76 স্কিমৰ ইয়াত টেণ্ডাৰ কল কৰা হৈছে। গতিকে যদি মই যে শুই থাকে, মদ খাই থাকে, সেইবিলাক কাম কেনেকে কৰিব? তেনেহ'লে কেনেকে ফ্লাইঅভাৰ কেণ্ডিডেটটো আমাৰ ভাৰতীয় জনতা পাৰ্টি হাইকমাণ্ড যোনে দিয়ে, আপোনাকো দিয়া, আমি ভোট দিম। যে ৰংখাং বিধানসভা যিহেতু প্ৰথম নতুন সমষ্টি আৰু তাত বোলে আপোনাক বিধায়ক হিচাপে দেখা পোৱা যাব বুলি মানে সৰব চৰ্চা এটা চলিছে স্যাৰ। মানে ভাৰতীয় জনতা পাৰ্টিটো আপোনালোকে বিচাৰিলে যে হ'ব এইটো নহয়। গতিকে হাইকমাণ্ড আছে, আমাৰ অবজাৰ্ভাৰ আছে, তেওঁলোকৰ টিমটো আহে। গতিকে তেওঁলোকৰ যিটো সিদ্ধান্ত লয়, মোকতো কালি যদি CMO MDC উঠিব নালাগে বুলি মই বহি থাকিম সাধাৰণ কৰ্মী বিচাৰ কাম কৰি। কিন্তু আমাৰ দলৰ স্বাৰ্থত যিকোনো দায়িত্ব দিলে মই কাম কৰিম। ৰতন ইংতি কথা কি কয় আপোনালোকে? ৰতন ইংতি আৰু কংগ্ৰেছ আৰু APSLCৰ মিটিং কৰা জাগাই নাই। তেওঁলোকক ক'ৰবাত মিটিং খালি মনোসজা কথাবিলাক কৈ আছে। যিটো তেওঁলোকে পলিটিকেল কনস্পিৰেচি বুলি কয়, ৰাজনীতিক ষড়যন্ত্ৰ, তেওঁলোকৰ নিজৰ ৰাজনীতিক মুনাফা আদায় ল'বৰ কাৰণে তেওঁলোকৰ মানুহক কাৰোবাক সমালোচনা কৰে, তেওঁলোকক অপপ্ৰচাৰ কৰা বাহিৰেতো কোনোবা আপোনালোকে দেখা পাইছে নেকি? আজি এটা বছৰ হৈছে তেওঁলোকে ৰাজহুৱা মিটিং কৰবাত আপোনালোকে দেখা পাইছে? সেইদিনা দেনগাঁও, তেওঁলোকৰ নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, ডিমা হাছাও, কাৰ্বি আংলং 5টা জিলালৈ আপোনালোকেতো কৈছে 3000 মান ওপৰতে হৈছে। তেওঁ কৈছে 4000, তাৰপিছত কোনোবা কৈছে 3000, ধৰক 5000 মই ধৰ কলো। কিন্তু মোৰ মিটিংটো 8000 মান আছে। তাৰ পুথিৰমিয়া কেমেং এই সভাটো মই মহামায়া আৰু কৰগানফিল ইয়াৰ APSLCয়ে তেওঁলোকৰ ফাউণ্ডেশ্যন ডে ইয়াত লংনিত পাতিছে। 1018 আপোনালোকৰ ৰিপৰ্টাৰ এজন গন্তি কৰিব দিছে। যোৱাকালি তেওঁলোকৰ প্ৰচেছন গৈছে, APSLC 51 আৰু কংগ্ৰেছে APSLCয়ে টৰ্চলাইট প্ৰচেছন কৰিছে 51 আৰু কংগ্ৰেছে মাত্ৰ 25 জন। গতিকে 25 জনত ইলেকশ্যন জিকিব পাৰিব নেকি আপোনালোকে কওকচোন? যিকোনো এপইণ্টমেণ্ট হ'ব, এই উচুকা ক'লেতো নহ'বতো, কনচিলটো আমিয়ে চলাইছোঁ। গতিকে এই মাহতে আমি এপইণ্টমেণ্টবিলাক সময় লাগিব। যে LP টিচাৰ ইণ্টাৰভিউ হৈ গ'ল, ME হাই স্কুল 800+ এতিয়া 10 তাৰিখে, আজিতো 10 তাৰিখ, এইটো সমাপ্ত হৈ গ'ল। তাৰপিছত তেওঁলোকৰ ইণ্টাৰভিউ হ'ব, 5 দিনৰ ভিতৰত শেষ কৰিম।